ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা আচলতে যুক্ত দেহাকো নেদেখে আৰু কিবা আখে কিবা যায় কিবা আসনত বহি ৰৈলা। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক প্ৰথমতে সাংখ্য যোগৰ কথা কৈছে, ধ্যানৰ কথা কৈ আছে। কেনেকৈ এজন মানুহে ধ্যান কৰিলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰিব পাৰে এই বিষয়ে কৈ আছিল। আৰু কৈ থাকোঁতে কৈছে যিজন মানুহ আচলতে ধ্যানযুক্ত হৈ যায় তেতিয়া তেওঁ বাহ্যিক ক্ৰিয়াকলাপবিলাক একো গম নাপায়। উদাহৰণ সমীক মুনি। সমীক যেতিয়া আশ্ৰমত আছিল তেওঁ ধ্যানযুক্ত হৈ আছিল। পৰীক্ষিত আহিছে মৃগয়া কৰি কৰি তৃষ্ণাত আতুৰ হৈ পানী বিচাৰিছে, মোক পানী দিয়া, কিন্তু সমীকে গম নাপায়। কিয়? তেওঁ ধ্যানমগ্ন হৈ আছে, সমাধিত আছে। সেইখন সময়ত বাহ্যিক ক্ৰিয়াকলাপ গম নাপায়। আপোনাৰ ওচৰতে আপুনি যদি একাত্মভাৱে কিবা এটা কাম কৰি থাকে, একান্তভাৱে ওচৰত কিবা হৈ থাকিলেও গম নাপায়। আৰু আটাইতকৈ সহজ উপায়টো মোবাইল। যোনে মোবাইলত এনেকৈ একান্তভাৱে চাই আছে কাষত মাতি থাকিলেও গম নাপায়। কিয়? তাত সোমাই গৈছে পুৰা সম্পূৰ্ণৰূপে। সেইটো এটা ধ্যান, কিন্তু ক'ত ধ্যান? এইটো মোবাইলটোত। এই ধ্যানটো যদি ঈশ্বৰমুখী হৈ গ'ল তেতিয়াহ'লে তেওঁতো হৈ গ'ল জীৱনতে মুকুত। একাত্মতা চবৰে আছে নিজৰ নিজৰ ভাল পোৱা ফিল্ডখনত। আপোনাৰ যিটো বস্তু আপুনি ভাল পায়, যদি আপুনি খেল চাই ভাল পায় তেতিয়া যেতিয়া টিভিটো অন কৰি খেলত বহিব ৰাতি 12টা হওক 1টা হওক আপুনি একদম এনেকৈ থাকিব। কিয়? সেইটো তেতিয়া আপোনাৰ তাত আপুনি পূৰা সোমাই গৈছে। দেশ দুনিয়াত কি হৈ আছে আপুনি গম নাপায় তেতিয়া। একাত্মতা, ফ'কাছড, কনচেনট্ৰেশ্যন। ধ্যানো তেনেকুৱাই। সেইকাৰণে কপিলে কৈছে মা এই ধ্যানত যিজন যুক্ত হ'ল দেহাকো নেদেখে আৰু কিবা আখে কিবা যায় কিবা আসনত বহি ৰৈলা। মানুহৰ মনৰ 4টা অৱস্থা আছে। এটা হৈছে জাগ্ৰত, যিটো এতিয়া আমাৰ শৰীৰটো সক্ৰিয় হৈ আছে, মানে এক্টিভ হৈ আছে, আৰু মনটো সক্ৰিয় হৈ আছে। যেতিয়া শৰীৰ আৰু মন দুইটা সক্ৰিয় হৈ থাকে এই অৱস্থাটোক জাগ্ৰত অৱস্থা বুলি কয় বা সাৰ পাই থকা বুলি কয়। আমি যেতিয়া ৰাতি শুই যাওঁ কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হয়, সহজ ভাষাত বুজক টোপনি গ'ল, গম নাপায়। কিন্তু মনটো যদি সক্ৰিয় হৈ থাকে, এক্টিভ হৈ থাকে, সাৰ পাই থাকে, তেতিয়া লিংগ দেহাৰ লগত সূক্ষ্মৰূপে বিভিন্ন ঠাইত ঘূৰি থাকে, মানে মনলৈ বিভিন্ন চিন্তা আহে। মনটোৱে সাৰ পাই আছে আৰু সেই চিন্তাবিলাকক আমি সপোন বুলি কওঁ। এইটো মানুহৰ দ্বিতীয় অৱস্থা, স্বপ্ন অৱস্থা। শৰীৰটোৱে গম নাপায়, নিষ্ক্ৰিয়, মনটো কিন্তু সক্ৰিয়। মনে বিভিন্ন ধৰণৰ চিন্তা কৰিছে, যিখিনি চিন্তা কৰিছে সেইটোক আমি সপোন বুলি দেখোঁ। তৃতীয় অৱস্থা হৈছে গভীৰ নিদ্ৰা। ৰাতি কেতিয়াবা শুই যাওঁ 10টা বজাত শুই ৰাতিপুৱা কওঁ যে কালি ৰাতি 10টাত যি পৰিলোঁ আমি গম নাপাওঁ। ৰাতিপুৱা 6টাতহে মোৰ চকু খোল খাইছে, একো গম নাপায়। ৰাতি পৰিলে গম নাপায়, পিছদিনা ৰাতিপুৱা 6টাত চকু মেল খাইছে। এইটোক কৈছে গভীৰ নিদ্ৰা। আপোনালোকে জানি আচৰিত হ'ব, এজন মানুহে ধ্যানযুক্ত হৈ সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি যিটো আনন্দ লাভ কৰে, যদি আপুনি গভীৰ নিদ্ৰা দিব পাৰিছে সেই একেই আনন্দ আপুনি উপলব্ধি কৰিব। গভীৰ নিদ্ৰাটো ইমান ভাল মানুহৰ কাৰণে। কিন্তু বহুতৰ এই নিদ্ৰাটো নাথাকে, চেলেং পেটেং হৈ থাকে। যিসকলে পৰিশ্ৰম কৰে শাৰীৰিকভাৱে, নিজৰ বিভিন্ন মনটো ঈশ্বৰমুখী কৰি নিজৰ কৰ্মত ব্যস্ত থাকে, তেওঁলোক পৰাৰ লগে লগে টোপনি যায় আৰু গভীৰ নিদ্ৰা মাৰিবলৈ সক্ষমো হয়। চতুৰ্থ অৱস্থাটো হৈছে সমাধি। আজি এতিয়া আমি আলোচনা কৰি আছোঁ সমাধিত। সমাধিত টেকনিকেল পইণ্টটো কি? শৰীৰটো সক্ৰিয়। সমাধিত মানে ধ্যানত আপুনি যেতিয়া বহিব নিজে গম পায়, সেইকাৰণে এইটো আপোনাৰ ধ্যান মুদ্ৰা। আপুনি বহিছে, শৰীৰটো সক্ৰিয়, মনলৈ যি 24 ঘণ্টাত 1200ৰ পৰা 60,000 চিন্তা আহে, এই চিন্তাবিলাক লাহে 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 শূন্য কৰি দিয়ে, চিন্তা শূন্য। আৰু তেতিয়া আত্মাৰ পৰমাত্মাৰ লগত মিলন, এইটোৱে হৈছে সমাধি। বাহিৰা কথা একো গম নাপায় তেতিয়া, কি হৈছে কি নাই, শৰীৰৰ কথা একো নাজানে। এইটোকে কৈছে যে দেহাকো নেদেখে আৰু কিবা আখে কিবা যায় কিবা আসনত বহি ৰৈলা।
কেনেকুৱা হয় উদাহৰণ দিছে, যেন মধ্য মাতোৱাল কটিৰ বস্ত্ৰকোষিটো আছে নাই একো নজানে। যেনেকুৱা মদ খাই থকা মানুহে মাতোৱাল এজনে তেওঁৰ গাত কাপোৰ আছেনে নাই, কি হৈছে কি নাই, ক'ত পৰি আছে একো গম নাপায়, চেঞ্জ নাথাকে। ঠিক ধ্যানত থকাজনে বাহ্যিক ক্ৰিয়াকলাপবিলাক একো গম নাপায়, কিন্তু যদিও তেওঁ সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰে তথাপিতো তেতিয়াও তেওঁৰ মুক্তি নহয়। কিয়? যাবে পূৰ্ব কৰ্ম থাকে তাবে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনু নাশ নুহি কয়। পূৰ্ব কৰ্ম থাকে মানে প্ৰাৰব্ধ। চাওক, বৰ ইণ্টাৰেষ্টিং কথা। এটা জীৱই ধৰি লওক আমি এতিয়া চব শৰীৰধাৰী, আমাৰে যেনিবা মৃত্যু হৈছে, এই শৰীৰটো ইয়াত পৰি গ'ল, লিংগ দেহা আৰু কাৰণ শৰীৰ এই দুটা বস্তুৰ লগত আত্মা ওলাই যায়, আৰু আত্মাই বেলেগ শৰীৰ ধাৰণ কৰিব লাগিব। কিয়? সঞ্চিত কৰ্ম আছে। সঞ্চিত কৰ্ম মানে আগতে যিমানবাৰ মনুষ্য হ'লোঁ, মনুষ্য হৈ যিমান কৰ্ম কৰিলোঁ, মানুহে কাম নকৰাকৈ এক মুহূৰ্তও থাকিব নোৱাৰে। নাহি কচ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। প্ৰকৃতিৰ তিনিটা গুণে মানুহক এনি টাইম কামত লগাই থাকে। 3 অধ্যায় 5 নম্বৰ শ্লোক। কোনো মানুহ কাম নকৰাকৈ থাকিব নোৱাৰে। আৰু কাম মই অলপ আগতে কৈছোঁ 3 ধৰণৰ হ'ব পাৰে, ভাল, বেয়া বা মিশ্ৰিত। সেইকাৰণে ফলো 3 ধৰণৰ। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি ত্যাগিনাম প্ৰত্যনাতু সন্ন্যাসিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, 3 ধৰণৰ ফল আছে কৰ্মৰ, ভাল, বেয়া আৰু মিশ্ৰিত। আমি যিমানবাৰ মনুষ্য হৈ আহিছোঁ, যেনেকুৱাই কৰ্ম কৰিছোঁ, প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন এখন একাউণ্টত চব লিখা হৈ আছে। সেইটোকে সঞ্চিত কৈছে, সঞ্চয়, ছেভিং একাউণ্টছ। প্ৰত্যেকটো জীৱৰ তাত কৰ্মফলবিলাক জমা হৈ আছে। এটা শৰীৰ নাশ হোৱাৰ পাছত জীৱই পুনৰ শৰীৰ ধাৰণ কি কৰিব, তাৰ কাৰণে তাৰ পৰা এটা একাউণ্ট আনিবলগীয়া হয়, অলপমান এটা অংশ আনে। সেই অংশটোক প্ৰাৰব্ধ বুলি কয়। তাত যদি কেৱল পুণ্য আহিল, জীৱ ডাইৰেক্ট দেৱলোকত যাব, স্বৰ্গত থাকিব। যিকোনো হ'ব পাৰে, পৰুৱা এটাও হ'ব পাৰে, হাতীও হ'ব পাৰে, আপুনিও হ'ব পাৰে, ময়ো হ'ব পাৰোঁ। যদি আমাৰ প্ৰাৰব্ধত কেৱল পুণ্য আহিল, তেতিয়াহ'লে আমি দেৱলোকত যাম। কেতিয়ালৈকে থাকিব? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে তেওঁৰ এই প্ৰাৰব্ধ থাকিব, পূৰ্ব কৰ্মটো থাকিব। যদি কেৱল পাপ আহিল, তেতিয়াহ'লে অধোজনী যিমানবিলাক আমি দেখিছোঁ, ইতৰ পানী বুলি কয়, কুকুৰ, মেকুৰী, গাধ, ছাগলী, কীট, পতংগ, পোক, পৰুৱা, যত যিমান আছে, গছ গছনিকে ইত্যাদি কৰি। কেতিয়া হয় এইবিলাক? প্ৰাৰব্ধত যদি কেৱল পাপ আহে। পাপ মাত্ৰ তেওঁলোকে তেতিয়ালৈকে ভোগ কৰিব লাগিব যেতিয়ালৈকে পাপ তেওঁলোকৰ প্ৰাৰব্ধত থাকে। পাপৰ সংখ্যা শেষ, ইফালে মৃত্যু। আৰু মানুহৰ জুনি কেতিয়া পায়? যেতিয়া মিশ্ৰিত কৰ্মফল আহে, পাপ পুণ্যৰ মিশ্ৰণ। পাপ পুণ্যৰ মিশ্ৰণ অহাৰ কাৰণেই মানুহে জীৱনত সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয়। সুখো থাকে, দুখো থাকে। এতিয়া আমাৰ বহুতে স্বৰ্গফল কিয় ভুঞ্জিব বিচাৰে? কাৰণ স্বৰ্গত কেৱল সুখ আছে বুলি বাঞ্ছা কৰে। স্বৰ্গত কেৱল সুখ আৰু সুখ। গতিকে স্বভাৱে লম্পত বিষয়তো অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সঁচাক। যিবিলাকে বলি দি আছে কিহৰ কাৰণে? সেইখন স্বৰ্গলৈ যাবলৈ, সুখ আছে বুলি ভাবিছে তাত। আৰু মানুহৰ জীৱনত ইয়াত সুখ দুখ দুইটা আছে, কিন্তু মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ। 100 কোটি জন্মান্তৰে হৈ মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। আমি প্ৰাৰব্ধত পাপ আৰু পুণ্য, ভাল বেয়া দুইটা আনিছোঁ। যেতিয়ালৈকে কৰ্মখিনি শেষ নহয়, তেতিয়ালৈকে শৰীৰটো নষ্ট নহয়। আনকি প্ৰহ্লাদে নৰসিংহ ভগৱানক দৰ্শন পোৱাৰ পিছতো, জেনেৰেলি ভগৱানক দৰ্শন পালে মুক্তি পাই যাব লাগে, হৈ গ'ল, ভগৱানৰ দৰ্শন পালে। কিন্তু প্ৰহ্লাদক কৈছে, কীৰ্তনে পলাইব পাপচয়, ভোগ ভুঞ্জি পুণ্য কৰ ক্ষয়। তোৰ পুণ্যখিনি এতিয়াও আছেগৈ, সেইখিনি ক্ষয় কৰ, তাৰ পাছত তই যাবি। ইয়াত সেইটোৱে কৈছে যে যাবে পূৰ্ব কৰ্ম থাকে, প্ৰাৰব্ধ যেতিয়ালৈকে থাকিব, তাবে প্ৰাণ ইন্দ্ৰিয়সমে
যিখিনি আমাক পঞ্চ প্ৰাণ আৰু যি ইন্দ্ৰিয় দিছে ইয়াৰ লগত ভোগ কৰি থাকিব লাগিব। দেহা কোনো নাশ নহি কয়, দেহ নাশ নহয় তেতিয়ালৈকে। পাছে কৰ্ম নাশ ভইলে, যেতিয়া প্ৰাৰব্ধ শেষ হ'ব তেতিয়া কি হয়? ভৌতিক শৰীৰ পৰে, যিটো স্থূল শৰীৰ, পঞ্চভূতি শৰীৰ, ইয়াক ভৌতিক শৰীৰ বুলি কৈছে। স্থূল, ইয়াৰ ভিতৰত দুটা সূক্ষ্ম শৰীৰ থাকে, লিংগ দেহা আৰু কাৰণ। লিংগ শৰীৰ আৰু কাৰণ শৰীৰ। কাৰণটো কজেল বডি বুলি কয়, য'ত বাসনাবিলাক সুপ্ত হৈ থাকে, বাসনাবিলাক থাকে। আত্মা এই লিংগ আৰু কাৰণ শৰীৰৰ লগত ওলাই যায়। ইয়াত কৈছে এতিয়া যেতিয়া ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয়। যিজনে সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰিলে তেওঁ তেতিয়া ব্ৰহ্মত মিলি যাব। কি হ'ব? এৰায়া সংসাৰ দুখ, লভে ব্ৰহ্মানন্দ সুখ, যেন জলে জল প্ৰৱৰ্তয়। তেতিয়া তেওঁলোকে ব্ৰহ্মক একেলগে মিলি যাব, যেনেকৈ সাগৰত গৈ নদীৰ পানী মিলি একাকাৰ হৈ গ'ল, যিটো ইকত্বম বুলি কয়। এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই, দেখি দেৱী পুচন্ত দুনাই, আবে বাপ ভক্তি যোগ বিস্তাৰি কহিও মোক, যেন মতে বুজো অভিপ্ৰায়। এই কথাখিনি কৈ সাংখ্য যুগৰ কথা কৈ, ধ্যান যুগৰ কথা কৈ কপিল প্ৰভু মনে মনে ৰৈ আছে। তেতিয়া দেৱহূতিয়ে কৈছে, বোপাই মোক এতিয়া তুমি ভক্তি যুগৰ বিষয়ে মোক কোৱা। ভক্তি যুগ মানে কি? ইয়াৰখিনি এতিয়া আহিব কৃষ্ণ। আৰু কি কি প্ৰশ্ন কৰে অকণ যাওক পাঠ। অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে, শ্ৰান্ত হুয়া জীৱ জগতৰ, তাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি, যুগ পন্থ প্ৰকাশ ভাস্কৰ। এতেকে জানিলো মই ইবাৰ সমস্তে লোক, উদ্ধাৰ কৰিবা কৃপাময়। হৰি মূৰ মহাধন্য, আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহাত নয়। মৈত্ৰেয় বুলন্ত এহি মাটিৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ, কৃপায়ে পীড়িত হুয়া মাতিলত প্ৰশংসিয়া, কুশলক চিন্তি লোকৰ। ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি, মনোৰনন্দিনী মূৰ মাও, ভালত যু ভৈলামতী, সংসাৰত হৰিলাতি, তুষ্ট ভৈল দেখি তজু ভাব। কৃষ্ণ। দেৱহূতিয়ে সুধিছে, আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক, যেনমতে বুজো অভিপ্ৰায়। তাৰ পাছত কৈছে, আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন, তাক কৈ প্ৰপঞ্চী আমাত, যাহাক জানিলে লোক সমস্ত পাপত হন্তে, বীৰগতি হৈবেক সাক্ষাৎ। দেৱহূতিয়ে কৈছে, মোক বিভিন্ন জীৱৰ যিমান সংসাৰ আছে, অলপ আগতে যে আমি ক'লোঁ কৰ্মফল যাৰ যেনেকুৱা তেনেকৈ যাব লাগিব। 84 লাখ জুনি ভ্ৰমণ কৰিবলগীয়া হয় জীৱই। 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰ্ম কবি গাৱে, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई। जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 84 लाख जुनिर 20 लाख स्थावर बा गस गसनी, गस गसनिर प्रजाति आछे 20 लाख, 9 लाख आछे जलचर प्राणीर प्रजाति 29, 11 लाख काछ जातीय सरीसृप जातीय बगाई जोआ प्राणीर प्रजाति 40 लाख, चराई चिरिकटिर प्रजाति आछे 10 लाख, 50, 30 लाख विभिन्न जंतु
80 লাখ আৰু 4 লাখ বান্দৰৰ প্ৰজাতি 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ কিমান পুণ্যৰ ফলত কিমান ভাগ্যৰ ফলত মানুহে এটো শৰীৰ পায় এতিয়া এই কথাখিনি যদি জানি যায় তেতিয়ালে মানুহে অপকৰ্ম কৰাৰ পৰা বিৰক্তি হৈ থাকিব অৰ্থাৎ আঁতৰি থাকিব সেইকাৰণে দেৱহূতিয়ে কৈছে আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাককৈ প্ৰপঞ্চিয়ামা মোক বিস্তাৰিতভাৱে কোৱা যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবেক সাক্ষাৎ যিবিলাক কথা জনাৰ পাছত জীৱ সমস্তই পাপ কৰ্ম কৰাৰ পৰা আঁতৰি থাকিব কিয় মই যদি এটো কৰোঁ তেতিয়ালে ইয়াৰ কাৰণে এটো শাস্তি মই ভোগ কৰিব লাগিব যদি মই এনেকুৱা কাম কৰি দিওঁ তেতিয়ালে মই এটো ফল ভোগ কৰিব লাগিব এই কথাবিলাক যেতিয়া গম পাব তেতিয়া এটলিষ্ট অকণমান পাপ কৰ্ম কৰাৰ পৰা বিৰত হৈ থাকিব তাৰ পাছত কৈছে জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকোঁ সম্প্ৰতি যাৰ ভয়ত মানুহে পুণ্য আচৰণ কৰে সেই কালৰ বিষয়ে মোক কোৱা মৃত্যু কাল সময় মোক বিভাগ কৰি সমস্ত বিস্তাৰভাৱে মোক কোৱা যাতে মানুহে গম পালে পুণ্য আচৰণ কৰে পাপৰ পৰা বিৰক্তি হৈ যাতে পুণ্য কৰ্ম কৰে এই কথাখিনি মোক ডিটেইলছভাৱে কোৱা কি আছে তাত ভগৱন্তৰ কালনো কেনেকুৱা কাল বুলি ক'লে ঈশ্বৰক বুজায় কালস্মী বুলি অৰ্জুনক গীতাত কৈছে মই কাল এই কাল কেনেকুৱা কবিদাসে কৈছে কাল শিৰহানে হে খাৰা তু কিউ সোৱে নিচিন কাল মৃত্যু মূৰৰ শিতানত থিয় হৈ আছে তই নিশ্চিন্ত মনে কেনেকৈ কৈছ কাল এই কালনো কি দেৱহূতিয়ে সুধিছে মোক কোৱা এইবিলাক অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হৈয়া জীৱ জগতৰ তাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি যোগপন্থ প্ৰকাশ ভাস্কৰ অজ্ঞান আন্ধাৰ মায়াৰ জালত ভগৱানৰ 3টা শক্তি আছে চিত শক্তি তেওঁৰ অন্তৰংগ শক্তি যাক শাস্ত্ৰত পৰা শক্তি বুলি কয় এটা আছে বহিৰংগ শক্তি যাক মায়া বুলি কয় আৰু এটা হৈছে তটস্থ বা নিউট্ৰেল ফ'ৰ্চ এটো হৈছে জীৱ আমি জীৱ এই মায়াৰ অধীনত জীৱবিলাক আছে ভগৱান মায়াৰ ঈশ্বৰ সেইকাৰণে মায়াধীশ বুলি কয় যিসকল মহাপুৰুষে মায়াক অতিক্ৰম কৰিলে তেওঁলোকক মায়াতীত বুলি কয় আৰু যিবিলাক আমি জীৱ আমিবিলাক মায়াৰ অধীন সেইকাৰণে মায়াধীন বুলি কয় মায়াধীন জীৱ এতিয়া ইয়াত কৈছে যে সমস্ত জীৱ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় কোনো হাত সাৰিব পৰা নাই মায়াৰ অধীনত চব আছে আৰু এই মায়াৰ 3টা গুণে আমাক শ্ৰান্ত কৰি ৰাখিছে সেইকাৰণে লিখিছে ইয়াত অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হৈয়া জীৱ জগতৰ তাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি যোগপন্থ প্ৰকাশ ভাস্কৰ সেইসকলক দয়া কৰিবৰ কাৰণে তুমি সূৰ্যৰ দৰে যোগ পন্থ হৈ ওলালা য'ত সাংখ্য যোগ কৈছে য'ত ভক্তি যোগৰ বিষয়ে কৈছে এই জীৱক তাৰণৰ কাৰণে কেনেকৈ আমাৰ এই বিপদৰ সময়ত এই কষ্টৰ সময়ত প্ৰতিজন জীৱই কি উপায় অৱলম্বন কৰি তাৰণ হৈ গুচি যাব সংসাৰৰ পাৰ পাব সেইকাৰণে কৈছে তেওঁক যোগপন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্ত লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলাহা তনয় দেৱহূতিয়ে কৈছে যিহেতুকে তুমি এই সমস্ত জ্ঞানৰ কথা তুমি প্ৰকাশ কৰিছা ভাস্কৰৰ দৰে সূৰ্যৰ দৰে সেইকাৰণে মই জানিলোঁ এইবাৰ সমস্ত লোক উদ্ধাৰ হ'ব পাৰিব যদি তুমি দিয়া উপদেশখিনি পালন কৰে আৰু মোৰ কাৰণেও ই অতি ধন্য মই নিজকে ধন্য মানিছোঁ কিয় তোমাৰ দৰে এজন ভগৱন্ত আহি প্ৰভু আহি মোৰ কোষৰ পৰা মোৰ গৰ্ভৰ পৰা জন্ম লৈছা ইয়াৰ এই কথাখিনি কোনে কাক কৈ আছে মৈত্ৰ মুনিয়ে কৈ আছে কাক বিদুৰক বিদুৰে যেতিয়া প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ প্ৰয়াণ হয় সেই সময়ত দুজন মানুহক দুজন মহাপুৰুষকে ভাগৱতৰ জ্ঞান দিয়ে এক হৈছে উদ্ধৱ আৰু আনজন হৈছে মৈত্ৰেয় কিন্তু ভগৱান কৃষ্ণই বিদুৰৰ কথা কৈছিল যে হে উদ্ধৱ মই মোৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত
খুৰা বিদুৰক দেখা নাপালোঁ। তুমি যদি লগ পোৱা ক'বা তেওঁ মৈত্ৰেয় মুনিৰ আশ্ৰমলৈ গৈ এই ভাগৱতৰ কথা শিকি ল'ব। আৰু যেতিয়া কুৰুক্ষেত্ৰৰ সময়ততো বিদুৰটো কুৰুক্ষেত্ৰত যুদ্ধত তেওঁ অংশগ্ৰহণ কৰা নাই, তীৰ্থ ভ্ৰমণত গৈছে। তীৰ্থ ভ্ৰমণ কৰি যেতিয়া আহি আছে, ইফালৰ পৰা উদ্ধৱে প্ৰভু ভগৱন্তৰ পৰা আদেশ পাই বদৰিকাশ্ৰমলৈ গৈছে। দুয়োজন ভকতৰ মিলন হৈছে আৰু মিলন হওঁতে তেতিয়া বিদুৰক উদ্ধৱে কয় যে তোমাৰ প্ৰতি প্ৰভু ভগৱন্তৰ আদেশ এটা আছে, তুমি মৈত্ৰেয় মুনিৰ আশ্ৰমত গৈ তেওঁৰ পৰা ভাগৱতৰ কথাখিনি শিকি বুজি লোৱা, ভাগৱত ধৰ্মৰ বিষয়ে জানি লোৱা। আৰু তেতিয়া বিদুৰ মৈত্ৰেয় মুনিৰ আশ্ৰমলৈ যায়। বৰ্তমান উত্তৰাখণ্ডৰ ঋষিকেশৰ আনন্দ ঘাট বুলি এটা ঘাটত মৈত্ৰেয় মুনি তেতিয়া আছিল বুলি কয়। আৰু বিদুৰ পুনৰ হস্তিনাপুৰলৈ নগৈ আকৌ তালৈ যায়। উত্তৰাখণ্ডত গৈ মৈত্ৰেয় মুনিৰ আশ্ৰমত যায়। মৈত্ৰেয়ক মাত্ৰ এটা প্ৰশ্ন কৰে বিদুৰে, সুখায় কৰ্মাণি কৰতি লোক না তে সুখম ৱা অন্যত বিপৰীতম ৱা বিন্দেত ভূয় ততএব দুঃখম যদত্ৰ যুক্তম ভগৱান বদেন্না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক। বিদুৰে প্ৰশ্ন কৰিছে মৈত্ৰেয় মুনিক, হে ঋষিবৰ, প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰে, কিন্তু সুখ নেপায় দুখ কিয় পায়? ইয়াৰ কাৰণটো লাগে। মূল প্ৰশ্ন সেইটো। আৰু তাৰ উত্তৰ দিবলৈ যে গৈয়ে ভাগৱতৰ কথা কৈ আহিছে। সেইকাৰণে ইয়াত এতিয়া কপিল দেৱহূতিৰ কথা ওলাইছে। মৈত্ৰেয় বিদুৰক কৈছে। সেইকাৰণে ইয়াত লিখিছে, মৈত্ৰেয় বোলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিও লোকৰ। কুশলক চিন্তিয়া লোকৰ। এতিয়া কৈছে, ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মোৰ মাও ভাল তজু ভৈলামতী সংসাৰে তৰিলা আতি তুষ্ট ভৈলো দেখি তজু ভাও। কিয় ক'লে কপিলে যে মই ধন্য ধন্য মহামতী বুলি কৈছে মাকক? তোমাৰ মতিটো, মনটো, বুদ্ধি, যিটো এনেকুৱা এটা প্ৰশ্ন তুমি সুধিছা যিটো তোমাৰ সুকীয়া, তোমাৰ প্ৰয়োজন নহয়, সমস্ত জীৱৰ কল্যাণ সাধন। কিয়? ভক্তি যোগৰ বিষয়ে সুধিছে, কেনেকৈ ভগৱন্তক পাব, ভক্তি কেনেকৈ কৰিম, এই কথাখিনি সোধাৰ কাৰণে কৈছে যে ভাল তজু ভৈলামতী সংসাৰ তৰিলা আতি তুষ্ট বৈলো দেখি তজু ভাৱ। মা, মই তোমাৰ ভাৱ দেখি সন্তুষ্ট হৈছোঁ। এতিয়া কি কয় পদৰ লগত যাম। কৃষ্ণ শুনিও ভাবিনিয়াৱে প্ৰশ্নৰ উত্তৰ কহো ভক্তিপূৰ্ণ বহুবিধনয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বামত চৰতিশয়। এহি মতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। বিষয়ত কৰি আশা যশবা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহক পূজয়। তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয়। পাপ মূৰ হোক নাশ ভগৱন্ত হোক প্ৰীতি নহিয়ব চকে বিধিমানি। ই তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বোলে নিষ্ঠে মই
কৈলো বখানি কৃষ্ণ কপিল প্ৰভুৱে এতিয়া উত্তৰ দিছে শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহো ভক্তি পুনু বহুবিধ নয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয় কপিলে কৈছে হে মা ভক্তিটো বহুবিধ নহয় ভক্তিটো ভক্তিয়ে ভক্তি মানে আমি কি বুঝো নাৰদে ভক্তিৰ সংজ্ঞা বৰ সুন্দৰকৈ দিছে দেৱৰ্ষি নাৰদে কৈছে স্বস্মিন পৰম প্ৰেম অমৃত স্বৰূপছ ভক্তি মানে পৰম প্ৰেম ভাল পোৱা ভাল পোৱাটোৱে ভক্তি যাৰ প্ৰতি আপোনাৰ ভাল পোৱা আছে সেইটোকে ভক্তি বুলি আচলতে কৈছে কেনেকৈ চাওক মোৰ মাৰ প্ৰতি ভাল পোৱা আছে প্ৰেম আছে মাতৃভক্তি মই দেউতাক ভাল পাওঁ পিতৃভক্তি মই দেশখনক ভাল পাওঁ দেশভক্তি আৰু তেনেকৈ মই ভগৱানক ভাল পাওঁ ভগৱত ভক্তি কৃষ্ণক ভাল পাওঁ কৃষ্ণ ভক্তি ভক্তি মানে প্ৰেম যেতিয়ালৈকে ভগৱানক ভাল পাব নোৱাৰিম তেতিয়ালৈকে আমি ভক্তি কৰিব নোৱাৰোঁ আৰু ভগৱানক আপুনি ভাল পাব কেনেকৈ পাৰিব এতিয়া ক'ত আছে ভগৱান এই বস্তুটো আগতে জানিব লাগিব কপিলে মাক দেৱহূতিক কৈছে মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত কপিলে কৈছে মা মই সমস্ত প্ৰাণীৰ শৰীৰত আছো সমস্ত প্ৰাণীৰ কুকুৰ শ্ৰীগাল গৰ্দৰ ভৰ আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম গুৰুজনাই কীৰ্তনত লিখিছে কপিলেও কৈছে মই সমস্ত প্ৰাণীৰ শৰীৰত আছো অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা আৰু মোক অৱজ্ঞা কৰি যিসকলে কেৱল মূৰ্তি এটাত জড় মূৰ্তি এটাত মোৰ অৰ্চনা কৰে বা পূজা কৰে ই অতি বিৰম্বনৰ কথা সমস্ত ভূতত মই আছো সৰ্বক্ষণে মোহক অৱজ্ঞা আতি কৰে যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিৰম্বন সব মিছা তেতিয়াহ'লে কেনেকৈ কৰিম যিটো চৈতন্য শক্তি সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান আছে এই চৈতন্য প্ৰাণীবিলাকক ভাল পাবলৈ দিছে প্ৰেম কৰিবলৈ দিছে আচল ভক্তি প্ৰেম প্ৰেম কৰিব লাগিব अतः माम सर्वभूतेषु भूतात्मानं कृतालयम अर्हयेद दान मानभ्यम मैत्रेय अभिन्नेन चक्षुषा 3:29-28 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 28 নম্বৰ শ্লোক কপিলে দেৱহূতিক কৈছে মা মোক ভক্তি কেনেকৈ কৰিবা শুনা মই যিহেতু সমস্ত প্ৰাণীৰ শৰীৰত আছো গতিকে মোক তুমি কেনেকৈ পূজা কৰিবা সেৱা কৰিবা প্ৰথম কৈছে দান কি দান দিবা টকা পইচা জীৱ জন্তুক টকা পইচা কি কৰিব মানুহে বাৰু কিবা কামত লগাব বাকিবিলাকে আপোনাৰ যদি চোতালত পুৱা চৰাই কেইটামান পৰিছে আপুনি বিষ্ণুময় জ্ঞান কৰি চাউল এমুঠি দিয়ক আপোনাৰ ঘৰলৈ কিবা এটা জীৱ জন্তু আহিছে কুকুৰ আহিছে কিবা আহিছে আপুনি পাৰিছে কিবা এমুঠি দিয়ক গৰম হৈছে চাৰিওফালে খৰ মাৰিছে চৰায়ে খাব বুলি গৰু ছাগলীয়ে খাব বুলি পানী অলপ যদি উলিয়াই থয় মনত ভাৱ আছে আপোনাৰ যে ইমান গৰম প্ৰাণীবিলাকে কষ্ট পাব বাহিৰৰ চৰাই আহি এই পাত্ৰটোতে পানী অকমান খাব গাটো তিয়াব ভাৱ এয়া আপোনাৰ ভক্তি হৈ আছে কৃষ্ণৰ প্ৰতি কেৱল আপুনি যদি ভাবিছে যে মই দুটামান ঘোষা শিকি ল'ম দুটামান নাম শিকি ল'ম কেৱল মই এনেকৈ কৰিম না কপিল প্ৰভুৱে কৈছে অৰ্হয়ত দান মানভ্যম আপোনাৰ গাঁৱত কোনোবা এজন অসুস্থ হৈছে আপুনি ধন টকা পইচা একো দিব পৰা নাই কায়িকভাৱে গৈ তেওঁৰ ওচৰত থিয় হৈ কওক আৰে তই কিয় চিন্তা কৰিছ আমিবিলাক আছো অভয় দান সেইটোতো বহুত আপোনাৰ ভক্তি হৈ গ'ল আৰু সেইজনে পৰম শক্তি লাভ কৰিলে আপোনাৰ অভয়ৰ কাৰণে এজন ডাক্তৰৰ ওচৰলৈ পেচেণ্ট গৈছে ডাক্তৰজনে চেক কৰাৰ পাছত যদি অকমান ডাঙৰ বেমাৰো যদি হয়
ডাক্তৰজনে যদি কয় এইটোতো সাধাৰণ, মই এনেকুৱা কিমান ঔষধ দিছোঁ 3 দিনৰ ভিতৰত ভাল হৈ যাব, যোৱা, একো নাই, এইটো নৰ্মেল, আধা বেমাৰ তাতে শেষ, অভয় দান। কেৱল যে আপুনি ধন টকা পইচাৰে, ভাল কথা, আপুনি যদি ধন দিব পাৰিছে, কাৰোবাক যদি কামত আহিছে আপোনাৰ পইচাৰে, 1 গুণ লগালে সহস্ৰ গুণ হয়, আপুনি দান দিয়ক। দাতব্যম ইতি যদ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ দানম সাত্বিকম স্মৃতম। 7দশ অধ্যায় 20 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, যিবিলাকে কাৰোবাক দান দিয়াৰ পিছত তাৰ পৰা পৰিণাম নিবিচাৰে, মই তোক সোণৰ আঙুঠি বিয়াত দি থৈছোঁ, তোৰ ছোৱালীজনী বিয়াত মই সোণৰ আঙুঠি দিছোঁ, মোৰ ল'ৰাটোৰ বিয়াত দেখিম নহয় তই কি দিয়, এইটো লাভ নাই, সেইটো দান নকয়। আমাৰ বহুতৰ তেনেকুৱা, তাৰ বিয়াত মই ইমান হাজাৰ টকা খৰচ কৰি থৈছোঁ, মোৰ ল'ৰাৰ বিয়াত মই দেখিম নহয় কি দিয়ে, কি লাভ, সেইটো দান নকয়। আমাৰ বহুতে কিবা এটা বস্তু দান দিলে, ফেন এখন দিলেও দাতা অমুক বুলি লিখি থয়, এইটো দান নকয়। আপুনি যিটো বস্তু দিয়ে, কাৰোবাক দিয়াৰ পাছত তাত আপোনাৰ অধিকাৰে নাই, কথাটো বুজক। ঠাণ্ডা দিনত এজন ৰজাই ৰথত ব্লেংকেট লৈ তেওঁ ৰাজ্য ভ্ৰমণ কৰি আছে, আৰু বাটত যিমানবিলাক তেনেকুৱা মানুহ পাইছে, যিবিলাক ঠাণ্ডাত কষ্টত বহি আছে, তেওঁলোকক ব্লেংকেট বিলাই গৈছে। আৰু গৈ থাকোঁতে এজন সন্যাসীক দেখিলে, কাষত সন্মুখত জুই ধৰি পেলাই বহি আছে, গাত একো নাই, কেৱল ধুতি এখন পিন্ধি আছে। আৰু ৰজাই ভাবিলে যে এইজন হয়তো নিশ্চয় ঠাণ্ডাত আছে, গতিকে ৰথৰ পৰা নিজে নামি আহি এখন ব্লেংকেট তেওঁক দিছে। ঋষিজনে ব্লেংকেটখন লৈয়ে জুইত জাপি দিলে, আৰু জুইত জাপি দিয়াৰ লগে লগে ৰজা গৰম, জুইৰ পৰা উঠাই আনিলে। আৰু ঋষিজনক কৈছে, কেনেকুৱাহে তুমি, তোমাক এখন ব্লেংকেট দিছোঁ, তুমি লগে লগে জুইত দি দিলা। ঋষিজনে কৈছে, মহাৰাজ, আপুনি সঁচাকৈ মোক দিছিল নে ব্লেংকেটখন, সঁচাকৈ দিছিল নে নাই? কৈছে, কিয়, মই দিলোঁ। আপুনি মাত্ৰ ইন্দ্ৰিয়ৰ দ্বাৰাহে দিছে, মোহটো এৰিব পৰা নাই। মোহটো আছে, কাৰণ সেইকাৰণে আপুনি মোক দিয়া বস্তুটোৰ অধিকাৰ কাৰ? মোৰ, মই যি কৰোঁ, আপুনি মোক দি দিলে, আপোনাৰ কাম শেষ, কিন্তু আপুনি মোহটো এৰিব পৰা নাই। আমাৰো বহুতে ফেন এখন দিও ডাটা লিখে, কোনোবাই কিবা এটা দিলে লিখি থ, পাব্লিচিটিটো আপুনিয়ে লৈ আছে, ভগৱানলৈ ফলৰ ক'ত প্ৰয়োজন থাকিল? আপুনি যদি নিজে পাব্লিচিটি লৈ আছে, তেতিয়া ভগৱানে আপোনাক সেই দানৰ বিপৰীতে কিবা ফল দিয়াৰ কাৰণে ক'ত ৰাখিলে? আপুনি স্কোপটোৱে নাই। সেইকাৰণে কিবা যদি কাৰোবাক দিছে, পাহৰি যাওক। দাতব্যম ইতি যদ দানম দিয়তে অনুপকাৰিণে। আৰু কাক দান দিব? দেশে কালে চ পাত্ৰে চ, য'তে ত'তে দিবলৈ কোৱা নাই, স্থান কাল পাত্ৰ চাই।